মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত সমাজ বিজ্ঞানৰ কেইটামান MCQ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিব লৈছোঁ। তোমালোকে ভালদৰে মন দি যোৱা। কুৱেশ্যন নম্বৰ 1ত কি উল্লেখ আছে চোৱা। তলত দিয়াবোৰ যিকোনো আৰু সঠিক বিকল্প বাছা। মেটছ দ্য ফ্লোয়িং এণ্ড শ্ব'জ দ্য কাৰেক্ট অপশ্যন। এটা দুটা অংশ দিছে। এই দুইটা অংশ আমি প্ৰথমতে মিলাই ল'ব লাগিব আৰু তলত 4টা অপশ্যন দিছে। সেই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব, তেতিয়া আমাৰ এই দুইটা অংশ মিলাই ল'লেহে শুদ্ধ উত্তৰটো বাছি লোৱাত সহজ হ'ব। এতিয়া চোৱা, এ দিছে হাৰ্বাৰ্ট ৰিজলি, বিত আছে উইলিয়াম ই ৱাৰ্ড, চিত আছে এণ্ড্ৰু ফ্ৰেজাৰ আৰু ডিত আছে ডন বড্ৰিক। আমাৰ মান সংখ্যা 1ত দিছে অসমৰ মুখ্য আয়ুক্ত, 2ত দিছে ভাৰত সচিব, 3ত দিছে স্বৰাষ্ট্ৰ সচিব আৰু 4ত দিছে মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত। এতিয়া আমাৰ শুদ্ধ উত্তৰ বাছি উলিয়াবলৈ অপশ্যনকেইটা আমি প্ৰথমে চাব লাগিব কি হাৰ্বাৰ্ট ৰিজলি। হাৰ্বাৰ্ট ৰিজলি কাৰ লগত মিলি আছে চাব লাগিব আমি। হাৰ্বাৰ্ট ৰিজলি হৈছে ভাৰত সচিব। এতিয়া মই কাৰ চিহ্ন দি তোমালোকক দেখুৱাই দিছোঁ। এইবাৰ চোৱা উইলিয়াম ই ৱাৰ্ড। উইলিয়াম ই ৱাৰ্ড কি হ'ব? উইলিয়াম ই ৱাৰ্ড হৈছে অসমৰ মুখ্য আয়ুক্ত। মই কাৰ চিহ্ন দি দেখুৱাই দিছোঁ। এতিয়া চোৱা এণ্ড্ৰু ফ্ৰেজাৰ। এণ্ড্ৰু ফ্ৰেজাৰ কি আছিল? এজন মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত। কি আছে? এণ্ড্ৰু ফ্ৰেজাৰ মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত। এতিয়া চোৱা ডিটোত আছে জন বড্ৰিক। এতিয়া মই জন বড্ৰিকটো বাছি উলিয়াবলৈ সহজ হৈ থাকিলে এতিয়া জন বড্ৰিক হ'ব কি স্বৰাষ্ট্ৰ সচিব। এইখিনি আমাৰ নিশ্চয় মিলাই ল'লোঁ। এতিয়া আমাৰ তলত যে 4টা অপশ্যন দি আছে, সেই 4টা অপশ্যনৰ শুদ্ধ অপশ্যনটো বাছি ল'বলৈ সহজ হ'ব নহয় তোমালোকে কোৱাচোন। এতিয়া চোৱা, তোমালোকে অপশ্যনকেইটালৈ মন কৰা। এতিয়া চোৱা, আমি যিখিনি অপশ্যন মিলাই লৈছিলোঁ সঠিক বিকল্পৰ, সেই সঠিক বিকল্পৰ মতে আমাৰ ইয়াৰ শুদ্ধ কাৰেক্ট অপশ্যনটো হ'ব চি। যিহেতু চোৱা এ কিহৰ লগত আছিলে? প্ৰমাণ সংখ্যা 2 ভাৰত সচিব, বি কিহৰ লগত আছিলে? উইলিয়াম ই ৱাৰ্ড আছিলে অসমৰ মুখ্য আয়ুক্ত, আৰু এণ্ড্ৰু ফ্ৰেজাৰ কোন আছিলে? তেওঁ এজন মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত আছিলে, আৰু জন বড্ৰিক কোন আছিলে? তেওঁ এজন স্বৰাষ্ট্ৰ সচিব আছিল। এতিয়া চোৱা, এইখিনি আমাৰ মিলাই লোৱা মতে গোটেইখিনি মিলাই লৈছোঁ। আমাৰ শুদ্ধ অপশ্যনটো পালোঁ কি চি। নিশ্চয় বুজি পালা। এইবাৰ তোমালোকে কুৱেশ্যন নম্বৰ 2 লৈ মন কৰা। তলৰ কোনজন ভাইচৰয়ে বংগ প্ৰশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাই ইংলেণ্ডৰ চৰকাৰৰ ওচৰত বংগ বিভাজনৰ প্ৰস্তাৱ দিছিল? হুইচ অফ দ্য ফ্লোয়িং ভাইচৰয় গেভ দ্য প্ৰপ'জেল অফ দ্য পাৰ্টিশ্যন অফ বেংগল বিফৰ দ্য গভৰ্ণমেণ্ট অফ ইংলেণ্ড?